কিন্তু তেওঁ ক'ৰ পৰা আহিছে সেইটোও ভাবি চাবি মই জানো তেওঁ মোক ভাল পায় কিন্তু তেওঁৰ ঘৰখনত বা ৰচোন তই আগতে বেয়া কথাবোৰ ভাবিছ কিয় তই আগভাগ লৈ কথাটো কৈ চাব পাৰ দেখোন মই যা মোৰ লাজ নালাগিব নেকি তুমি মই আকৌ আপুনি শুৱা বুলি ভাবিছিলোঁ হোৱা নাই কিন্তু সপোন দেখি আছিলোঁ তুমি একো নুসুধিলা যে মই কি সুধিম মোৰ সপোনটোৰ কথা কিন্তু আপোনাৰ সপোনৰ কথা মই কেনেকৈ জানিম যদি মই কওঁ নেলাগে হ'ব বাবলু সাৰ পাই যাব কিন্তু ক'বতো লাগিবই দেউতা কিন্তু সাৰ পাই আছে মই বাবলুক নিবলৈহে আহিছিলোঁ থাকক বেচেৰাক জগাব নালাগে কিন্তু মোৰ কথাটো মই জানো জয়ন্ত বৰদেউতা কথা এটা আছিল হে কিন্তু তোমাক কেনেকৈ কওঁ সেইটোহে মোক ক'বলৈ আপুনি ইমান চিন্তা কৰিব লাগেনে তুমি বিশ্বাস কৰা নকৰা ক'ব নোৱাৰো এই দুদিনতে তোমাক বৰ আপোন যেন লাগিছে একেবাৰে যেন ঘৰৰেই ল'ৰা মইতো কৈছোৱেই মোক আপুনি তেনেকৈয়ে ভাবিব সেইকাৰণে কথাটো প্ৰথমে তোমাকেই ক'ব খুজিছোঁ মণিৰ বাবে বিয়াৰ প্ৰস্তাৱ এটা আহিছে মণিৰ বিয়া ল'ৰা ভাল চাকৰি কৰে তেওঁলোকৰ ইচ্ছা এই বহাগতে বিয়াখন পাতে কিন্তু তুমিতো দেখিছাই অকলশৰীয়া মানুহ ল'ৰাৰ ঘৰখন নোচোৱাকৈ তোমাৰ যদি অসুবিধা নহয় মোৰ লগতে তুমিও ওলাবাচোন মই এৰা হে মণিৰ দৰাৰ ঘৰলৈ মই অকলে গ'লে জানো ভাল দেখিব কালিলৈ দুপৰীয়াই যাম নে কি কোৱা মণি
ছাৰ এতিয়াতো মোক কওক কথাটো কি হৈছে কিয় একেবাৰে চাইলেণ্ট মুডত নিজকে থৈ দিছ যে ইমানকৈ কি ভাবিছ মইনো আৰু কিটো ভাবিম প্ৰাণ ককাদেউ আজিলৈকে মই ভবা কথা কোনটোনো সঁচা এইবাৰ হ'ব ফুল নেটৱৰ্ক চাৰ্জ আছে দাইটো ভিতৰত আছে নাই What daddy? Talk time বেছি নাই সোনকালে কিবা এটা ক ৰ মই মোৰ নিজৰ কাণ দুখনকে বিশ্বাস কৰিব পৰা নাই হেৰাটো মই মনিৰ বিয়াৰ কথা তেওঁ কওঁতেই তেওঁৰ মুখখন একেবাৰে কেহেৰাজ বৰণীয়া হৈছিল হ'ব দে মোৰ আপত্তি নাই কিন্তু বিয়াৰ আগতে মই আৰু এটা কাম কৰিব লাগিব কাম কিন্তু ই দেখোন কৈছিলে নাই নাথে ঠিকেই কৈছে কিন্তু বৰ দেউতা আপুনি মোক ইমান আপোন বুলি ভাবিছে এতিয়া এই ঘৰখনৰ কিছু দায়িত্ব মইতো ল'ব লাগিব মই বাবলুৰ কথা কৈছো বাবলু মই তাক সুস্থ কৰি তুলিম বাবলুৰ এই অসুখটো কিয় হ'ল জানা আজি 3 বছৰমান আগতে তাৰ চকুৰ আগতে সি তাৰ মাক দেউতাকৰ মৃতদেহ দেখিছিল তাৰ মানে মই তোমাক মিছা কথা কৈছিলো মোৰ বোৱাৰীৰ কোনো মহামাৰীত মৃত্যু হোৱা নাছিল তেন্তে কোনোবা ধনী মানুহৰ উদণ্ড লৰাই মদৰ নিচাত মাতাল হৈ মোৰ বাবলুক গাঁৱৰা কৰিছিল এক্সিডেণ্ট নোৱাৰিলো জানা মোৰ সংসাৰখন থান বান কৰা সেই মানুহটোক মই একোৱেই কৰিব নোৱাৰিলো কেতিয়াবা যদি লগ পাওঁ মই সুধিম মোৰ ল'ৰাই তেওঁ কি অপৰাধ কৰিছিলে আৰু যদি নাপাওঁ সংসাৰৰ সকলো অভিশাপ মই তেওঁৰ বাবে এৰি থৈ যাম কি শাস্তি মোৰ বাবলুক তেওঁ দিছে ভগৱানে যেনেকে শাস্তি তেওঁকো দিয়ে